প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলোঁ, সেই সময়ত SDGৰ ৰিপৰ্ট এটা প্ৰকাশ পাইছিলে। সেই ৰিপৰ্টটোত আমাক পাৰফৰ্মাৰ কেটেগৰীত ৰখা হৈছিলে। প্ৰথমতে আমি এছপাইৰেণ্ট আছিলোঁ, তাৰপিছত পাৰফৰ্মাৰ কেটেগৰীলৈ আমি আহিলোঁ। সংবাদ পত্ৰই ভীষণ সমালোচনা যে অসম এতিয়াও পাৰফৰ্মাৰ কেটেগৰীত আছে। মই কৈছিলোঁ যে PWDত ৰাস্তা বনাব সহজ, কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ বাবে আমাক অকণমান সময় লাগিব। শিক্ষাক এক নতুন ৰূপলৈ লৈ যোৱাত সময় লাগিব, স্বাস্থ্যক আগুৱাই লৈ যোৱাত সময় লাগিব। আমি ধৈৰ্যৰে কাম কৰিব লাগিব। 60 বছৰ কংগ্ৰেছে শাসন কৰাৰ পিছত গণ পৰিষদৰ 10 বছৰৰ শাসনকালত যি কাম সম্ভৱ নহ'ল, সেই কাম আমি মাত্ৰ 5-6 বছৰৰ ভিতৰত কেনেকৈ কৰিম। কিন্তু আমাৰ সাহস আছে, আমি আমাৰ লক্ষ্যত উপনীত হ'ম। সমালোচনা নালাগে, আমাক আশীৰ্বাদ কৰক। 2023ত SDGৰ নতুন যি আমাৰ সমীক্ষা প্ৰকাশ পালে, অসম এতিয়া ভাৰতৰ আগবঢ়া ৰাজ্যসমূহৰ দৰে ফ্ৰণ্ট ৰেংকিং ৰাজ্যত পৰিণত হ'ল। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল হ'ল ইউনাইটেড নেশ্যনে বান্ধি দিয়া মানুহৰ জীৱনৰ লগত জড়িত কেইবাটাও সমস্যাৰ বহনক্ষম সমাধান, যেনেকৈ দৰিদ্ৰতা নিৰ্মূলকৰণ, বিশুদ্ধ খোৱা পানী, গ্ৰীণ পাৱাৰ, বহুত কেইটা ইয়াত ইণ্ডেক্স থাকে আৰু গোটেইকেইটা ইণ্ডেক্সতে এতিয়া অসমে ফ্ৰণ্ট ৰেংকিং ৰাজ্য হিচাপে স্বীকৃতি পাইছে নীতি আয়োগৰ সমীক্ষা। এই ভাল খবৰবোৰৰ মাজতে আজি আৰু এটা ভাল খবৰ আহিল। ইণ্ডিয়ান চাইল্ড প্ৰটেকশ্যন, এই সংস্থাটোৱে অসমৰ 1032খন গাঁৱত চাইল্ড মেৰেজৰ ওপৰত এটা সমীক্ষা কৰিছিল যে শিশু কম বয়সতে ছোৱালীৰ বিয়া হোৱা সংখ্যা কমিছে নে কমা নাই, অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলাফল কেনেকুৱা, ই ইতিবাচক নে নেতিবাচক। আপোনালোকে জানি ভাল পাব, এই ইণ্ডিপেণ্ডেণ্ট গ্ৰুপটোৱে 20খন জিলাৰ 1132খন গাঁৱত সমীক্ষা কৰিছিল। তেখেতসকলে আজি প্ৰতিবেদন ৰাষ্ট্ৰজুৰি প্ৰকাশ কৰিছে যে 81খন গাঁৱত চাইল্ড মেৰেজৰ ঘটনা কমি আহিছে। তেওঁলোকে 600খন গাঁও আৱিষ্কাৰ কৰিলে, বিচাৰি পালে, য'ত এটাও চাইল্ড মেৰেজৰ ঘটনা 21 চনৰ পিছত হোৱা নাই। আৰু তেখেতসকলে এইটো সমীক্ষাত কৈছে যে অসমৰ এই গাঁওসমূহৰ 98% ৰাইজে চাইল্ড মেৰেজৰ বিপক্ষে চৰকাৰে লোৱা প্ৰচেষ্টাক সমৰ্থন দিছে। মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধোঁ যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি? সকলোৱে কয় নাই নাই, আমাৰ গাঁৱত হোৱা নাই, আমি নকৰোঁ, আমি কৰিব নিদিওঁ, আমি আইন ভাঙিব নিদিওঁ। আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ। অৱশ্যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন, কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে
আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব। এটা নতুন ট্ৰেণ্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল, ফেচবুক হেণ্ডেলসমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে। যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ, একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে। একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল, মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল। ময়ো বাতৰিটো পাই আচৰিত হ'লোঁ। মই কালি একো মতা নাছিলোঁ। গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলোঁ। মই ফেচবুক লাইভত যাম, আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক। দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে। 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল। 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল। 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল। আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে। অৰ্থাৎ সংখ্যাটো কিমান? 2021ত 36 গৰাকী, 2022ত 12 গৰাকী, 2023ত 64 গৰাকী আৰু 2024ত এতিয়ালৈকে 5 গৰাকী, ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাওক। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021ত পদত্যাগ কৰিলে 36 জনে। 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? মেডিকেল কলেজত 2021ত 36 জনে পদত্যাগ কৰিলে, কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল? 2021ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 2079, 279। 36 জনে পদত্যাগ কৰিলে, 279 জনে নতুন চাকৰি পালে। তাৰমানে আমাৰ লাভ হ'ল নে লোকচান হ'ল? নেটটো আমাৰ গেইনে হ'ল। 2022ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে। ভাবি চাওক, 441 পদত্যাগ কিমানে কৰিলে? 12 জন। 2023ত পদত্যাগ কৰিলে 64 জনে। তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? 302 জন, 302। আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব। তাৰো কাৰণ মই আপোনালোকক ক'ম। তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে, ডক্টৰে মেডিকেল কলেজত। 2016 চনৰ পৰা যদি আমি হিচাপ কৰোঁ, 2024ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত 1676 নতুন ডক্টৰে যোগদান কৰিছে। আপোনালোকে চাওক, চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক, আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে।